মাৰ্ডাৰ নাছিলে। তদন্তটো মোৰ দৃষ্টিত ঠিকে আছে। আমি যদি লিগেলি চাব যাওঁ তেতিয়াহ'লে একো ন্যায় নাপাওঁ। কাৰণ চাওক, ইয়াতে এনেকুৱা নহয় যে কোনোবা এজন সাধাৰণ ব্যক্তিক কোনোবাই হত্যা কৰিছে, কোনোবাই গুলিয়াই মাৰিছে, কোনোবাই বোলে মাৰধৰ কৰি মাৰিছে। তেনেকুৱা ধৰণৰ যদি কেছ হ'লে হয়, তেতিয়াহ'লে একদম অতি সোনকালে মানে হেৰি কৰিব, জাজমেণ্ট দিব পাৰি। কিন্তু এই বিষয়টো বহুত মানুহ জড়িত আছে। আৰু কথাটো হ'ল, যিটো এক্সিডেণ্ট হ'ল সেইটো বেলেগ এখন দেশত হৈছে। ইণ্ডিয়াত হ'লেও বেলেগ কথা, বা অসমৰ ভিতৰত হ'লেও বেলেগ কথা। গতিকে ইয়াত বহুত প্ৰচিডিউৰ আছে, বহুত মানুহ আহিব লাগিব। তাত যিখিনি মানুহ উপস্থিত আছিল গোটেইখিনি মানুহক আনিব লাগিব। যি ধৰণে আনিব লাগে সেইটো নিশ্চয় চৰকাৰে কৰিব, আৰু ন্যায় পাব বুলি মোৰ ফুল বিশ্বাস আছে। কাৰণ যি ধৰণে এতিয়া কাম কৰি আছে, ধৰক PSO খিনিক মানে এৰেষ্ট কৰিছে, কাৰোবাক নিলম্বন কৰিছে, তাহাঁতৰ একাউণ্ট চিজ কৰিছে, বা কিছুমান পুৰণা কিছুমান মেনেজাৰক মাতিছে, বা কাৰ লগত লেনদেন হৈছে, এই মানুহবিলাক যে সামৰি যে আছে, মই ভাবো যিটো তদন্ত হৈ আছে একদম সঠিক দিশত আছে। চাওক, মই আগতেও কৈ আহিছো যে এইটো মাৰ্ডাৰ নাছিলে। এটা পৰিৱেশে এই জুবিন গাৰ্গক মানে অকলশৰীয়া বনাইছে। তেওঁক মেণ্টেলি বা তেওঁক ফিজিকেলি যে ইমান দুৰ্বল হৈ গৈছিলে লাষ্ট মুহূৰ্তত, গমেই পাইছে চাগে, এটা পডকাষ্টত যে জুবিন দা যে গৈছিলে। সেই পডকাষ্টটোত আপোনালোকে চাব, এজন বেলেগ জুবিন গাৰ্গ, যিজন জুবিন গাৰ্গক কোনো কেতিয়াও দেখা নাছিলে, সেই জুবিন গাৰ্গ যে মানে ওলাই যে আহিছে, সি যে ইমান অপেনলি যে আহি গ'ল, যে দুখ কৰিছে, যে কান্দিছে, যে নিজে যে অকলশৰীয়া বুলি কৈছে, যে 5টা ঘৰ থকাৰ পিছতো নিজৰ ঘৰ নাই বুলি কৈছে, বা এলন বুলি কৈছে, যে সেই জুবিন গাৰ্গে যে সেই অনুভৱখিনি যে কৰিলে, সেইটো এদিনত হোৱা কথা নহয়। সেইটো বহু দিনৰ পৰা এনেকুৱা এটা নেক্সাছ, এনেকুৱা এটা পৰিৱেশ মানে তেওঁৰ পৰিৱেশৰ মাজত তেওঁ থাকিলে, সেই পৰিৱেশটোৱে তেওঁক জোৰকে মানে ভিতৰে খাই শেষ কৰি দিছে। আৰু যিটো বস্তু আমি সেই পডকাষ্টত দেখা পাইছিলো, বা আজি আমি এই ৰিজাল্টটো পালো। গতিকে এই বস্তুটো দীঘলীয়া প্ৰচেছ। এইটো ফটককে মানে CID হওক বা চৰকাৰে যদি পটককে যদি জাজমেণ্ট দিয়ে নহয়, হয়তো ক'ৰবাত নহয় ক'ৰবাত ভুল হৈ যাব পাৰে। সেইকাৰণে গোটেইখিনি মানুহ ইনভেষ্টিগেশ্যন কৰি আছে। হয়তো মাৰ্ডাৰ হ'ব পাৰে বুলিও যিহেতু ৰাইজে দাবী উঠাইছে, তেনেকুৱা হ'ব পাৰে। সেইটো দিশতো তেওঁলোকে চাই আছে। ইভেন আজি হেনো কিবা ৰিপৰ্ট আহিব, কিবা ফৰেনচিক ৰিপৰ্ট কিবা দিল্লীৰ পৰা, তাতে বিহি দিয়া হৈছে নে নাই সেইটো ৰিপৰ্ট আমি পাম, বা এতিয়া নাপালেও হয়তো পৰৱৰ্তী সময়ত ভালকে এটা টাইমত ভালদৰে গোটেইখিনি বস্তু আমি সংবাদ মেলৰ মাধ্যমেদি, বা CID হওক বা মাননীয় মুখ্যমন্ত্ৰী আমাক ৰাইজক জনাব। এটাই কথা ভাবো যে তদন্তটো মোৰ দৃষ্টিত ঠিকে আছে। কিছুমানে ৰাইজে চিঞৰে যে ন্যায় লাগে, তেওঁক ফাঁচি দিব লাগে। এতিয়া চাওক, নেগলিজেঞ্চিৰ কাৰণে কি ফাঁচি হ'ব, হয়নে? তেওঁ এজন অৰ্গেনাইজাৰহে আছিলে। আজিতো অসমত ঢেৰ ফাংচন বিলাকত মাতে জুবিন গাৰ্গক, এগ্ৰিমেণ্ট কৰি যায়। তাতে যিজন ধৰি লওক কালচাৰেল যিজন ছেক্ৰেটাৰী থাকে, যাৰ তত্বাৱধানত মানে কাৰোবাক কোনোবা এজন আৰ্টিষ্টক মাতা হয়, জুবিন দাক হওক বা কাৰোবাক, সেইজনে যদি যাওঁতে যদি আগদিনা বোলে গ'ল, তাতে কোনোবা ৰেজৰ্টত থাকিল, তাতে বোলে চুইমিং পুলত ডুবি পেলাই মৰিলে, তেতিয়াহ'লে সেই বিহু কমিটিখনৰ কি ছেক্ৰেটাৰী হওক, সভাপতি হওক, বা কালচাৰেল যোন আছিলে, তেওঁ কি এৰেষ্ট হ'ব নেকি, বা তেওঁক ফাঁচি দিয়া হ'ব নেকি? আমি যদি লিগেলি চাব যাওঁ তেতিয়াহ'লে একো ন্যায় নাপাওঁ ক'ব গ'লে। কিন্তু নেগলিজেঞ্চিৰ কাৰণে যদি কিবা ধাৰা যদি আছে, যদি শাস্তি দিব পাৰি, তেতিয়া অভিয়াছলি দিব লাগিব। আৰু লগতে ইমান দিনে, মই কৈছো নহয়, ইমান দিনে যি ধৰণে তেওঁলোকক শোষণ কৰা হৈছে, জুবিন দাক বা জুবিন দাৰ ফেমিলিক, তেওঁলোকে উচিত শাস্তি পাব লাগে। আৰু মই ভাবো সেইখিনিয়ে হ'ল ন্যায়। আৰু ন্যায় বুলি ক'লে আৰু কিছুমান কথা আছে। চৰকাৰে অকল এইখিনি ন্যায় দিলে নহ'ব, লগতে জুবিন গাৰ্গক আৰু কি ধৰণে জীয়াই ৰাখিব লাগে পৰৱৰ্তী সময়ত। ধৰক কিবা মিউজিয়াম বনাব লাগে, তেওঁ কি পিন্ধিছে, কেনেকুৱা কি বস্তু ইনষ্ট্ৰুমেণ্ট বজাইছিলে, এই বস্তুখিনি যাতে সংৰক্ষণ যাতে কৰিব পাৰে, যাতে ভৱিষ্যত প্ৰজন্মই যাতে ভালদৰে যাতে পায়, যাতে একো বস্তু ডেমেজ নোহোৱাকে, তেওঁৰ জোতা, চেণ্ডেল, চশমা, হাবি জাবি, টুপি, জেকেট, যিমান বিলাক বস্তু আছে, সেইবিলাক বস্তু যাতে সংৰক্ষণ কৰিব পাৰে, মানে ভৱিষ্যত প্ৰজন্মই যাতে দেখা পায়, সেইখিনি ক্ষেত্ৰতো কিন্তু চৰকাৰে কাম কৰিব লাগিব। সেইবিলাকো কিন্তু ন্যায়। আৰু লগতে আমি মানুহবিলাকৰো আমাৰ দায়িত্ব আছে, ৰাইজৰো দায়িত্ব আছে। মানে ৰাইজেও ন্যায় দিব লাগিব, তেওঁক আমি সেই ধৰণে ৰাখিব লাগিব। আমিও কিছুমান ট্ৰাষ্ট খুলিব লাগিব, আমিও কিছুমান কাম কৰিব লাগিব, জাগাই কাম কৰিব লাগিব। ধৰক ৰাস্তা ঘাট পদূলি দলং বা কৰবাত মূৰ্তি চুটি অকল জুবিন দাৰ নামত বনাব লাগিব। আৰু লগতে বহুত কথা আছে। লগতে এডুকেশ্যন ডিপাৰ্টমেণ্টত কৰ্চ এটা দিব লাগিব জুবিন গাৰ্গৰ ওপৰত। এনেকুৱা ধৰণৰ বহুত কথা আছে, যিটো এতিয়া মোৰ মাথাত অহা নাই। গতিকে ন্যায় বুলি ক'লে একচুৱেলি সেইটোহে ন্যায়, মই ভাবো। তদন্ত চলি আছে বৰ্তমান সময়ত, কিন্তু ছিংগাপুৰত যিহেতু জুবিন গাৰ্গৰ সৈতে সেই অনাকাংক্ষিত ঘটনাটো হৈছিল, কিন্তু সেই ঘটনা সংঘটিত হোৱা স্থানত এতিয়ালৈকে কোনো তদন্ত হোৱা নাই। আৰু ছিংগাপুৰৰ যিসকল প্ৰৱাসী অসমীয়া ইয়টখনত আছিল, তাৰ মাত্ৰ এজন আহিছে গুৱাহাটী CID কাৰ্যালয়লৈ, বাকী কেইজন বৰ্তমান সময়লৈকে অহা নাই। ত
তো সেই সন্দৰ্ভত কি ক'ব গোটেই কেইজন যদি আহে বা নাহে? নাই একচুৱেলি তেওঁলোক অহাটো দৰকাৰ আৰু যদি নাহে হয়তো তেওঁলোকৰ ওপৰত লিগেল কিবা একশ্যন ল'ব যি ধৰণে ল'ব পাৰি আহ, কিন্তু মোৰ আইডিয়া তেওঁলোকে ভয় খাইছে তেওঁলোকেও ভবা নাছিল যে এনেকুৱা এটা ইনচিডেণ্ট এটা হ'ব সেইটো ভয় খাইছে তেওঁলোকে লাইটলি লৈছিলে তেওঁলোকে যদি প্ৰিপ্লেন যদি মাৰ্ডাৰ থাকিলে বা হ'লে হয় বা তেওঁলোক যদি জড়িত হ'লে হয় তেওঁলোকে সেই পিয়ট পাৰ্টিত নগ'লে হয় তেওঁলোকে ঘৰত শুই থাকিলে হয় সেইকাৰণে কৈছো যিখিনি মানুহ আছে তেওঁলোকে ভয় খাই অহা নাই আৰু অহাটো একচুৱেলি দৰকাৰ কাৰণ বস্তুটো সোনকালে চৰ্ট আউট হ'লে ভাল আৰু অসমীয়া ৰাইজৰ কাৰণেও ভাল কাৰণ মানুহবিলাকৰ মূৰ চুৰ গৰম হৈ আছে কাৰণ চবৰে ইফালে ইম'চন ইফালে খং চব বস্তু মিক্স হৈ গৈছেতো ইভেন পলিটিকেল গেমো ষ্টাৰ্ট হৈ গৈছে গতিকে সেইখিনি মানুহ অহাটো দৰকাৰ